টেনশ্যন মাল নাই হাতত ৰাতিও খাব লাগিব মাল বিহু পালেই আজি উৰুকা ৰাতিটো মালটো লাগিবই কি কৰো ৰাতি অনাৰ সলনি মাইকীটোকে ৰাতি ঘৰৰ পৰা উঠাই দিওঁ হেপী মাঘৰ বিহু দাদা হেপী মাঘ ৱাহ এয়াই ন এয়াই নেকি বিহুৰ আন্তৰিক শুভেচ্ছা হিয়া ভৰা শুভেচ্ছা এয়াই ন হেপী মাঘ বিহু বঢ়িয়া সুন্দৰ হেপী মাঘ বিহু বাৰু বন্ধুসকল মই ক'বলৈ যোৱা নাই যে এইটো হেপী মাঘ বিহু বুলি ক'লে ভুল হয় কিন্তু মই এইটোহে ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়াৰ বাপতিসাহোন বিহুটোক যদি আমি অসমীয়াতে শুভেচ্ছা দিব পাৰোঁ তেতিয়া কেনেকুৱা লাগে বন্ধুসকল যদি হেপী মাঘ বিহু বুলি কোৱাতকৈ যদি অসমীয়াতে আমাক শুভেচ্ছা দিয়া হয় তেন্তে হ'লে আমাৰ মনটো আচলতে বহুত বেছি ভাল লাগে আৰু তেতিয়াহে কিবা এটা ৰস থাকে কিবা হেপী মাঘ বিহু বুলি ক'লে কিবা নালাগেনে বন্ধুসকল কিবা যে নিজৰ কিবা নহয় হেপী মাঘ বিহু ৱাহ 2 লাইন শব্দ লিখিব নোৱাৰি হেপী মাঘ বিহু বাৰু বন্ধুসকল মই এইটোও ক'বলৈ যোৱা নাই যে হেপী মাঘ বিহু বুলি ক'লে ভুল নহয় শুদ্ধই হয় কিন্তু মে বিহুটো অসমীয়াতে শুভেচ্ছাটো দিলে আমাৰ বেছি ভাল লাগে বাৰু বন্ধুসকল আজি বিশেষ একো নকওঁ আজিৰ কোনো ধৰণৰ ৰোজ ভিডিঅ' নহয় আজি অলপমান ধেমালি কৰিলোঁ প্ৰথমতেই বন্ধুসকল বেয়া চেয়া নাপাবা হেপী মাঘ বিহু বুলি ক'লেও শুদ্ধ হয় কিন্তু অসমীয়াত ক'লে আমাৰ কিবা এটা ভাল লাগে তেতিয়াহে কিবা এটা ৰস থাকে অসমীয়া বিহুটোক যদি অসমীয়াতে উইচ কৰা হয় অসমীয়াতে শুভেচ্ছা দিয়া হয় তেন্তে হ'লে আমাৰ বেছি আপোন লাগে মোৰ এই চেনেলটোৰ ফালৰ পৰাও তোমালোকৰ ঘৰ তোমালোকৰ মা দেউতা বা ভনী যি আছে তোমালোকৰ ঘৰখনলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ যাতে পুৰা ফূৰ্তি কৰা এনজয় কৰা আৰু তো সিমানেই আৰু তোমালোকৰ যাতে বিহুটো ভালে পাৰ কৰা যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰা আৰু যদি বিহুৰ শুভেচ্ছা দিয়া মতটো মোৰ সৈতে একেই তেন্তে হ'লে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ জয় আই অসম